মই আজি আহিছোঁ মেঘালয়ৰ একদম ভিতৰুৱা গাঁও এখনত। ভিতৰুৱা বুলিয়ে ক'ব লাগিব, কাৰণ যিহেতু মানুহ চানুহ নাই। ইফালে ইণ্ডাষ্ট্ৰিয়েল কিবা কিবি আছে, ফেক্টৰী। এইফালে আছে এটা পুখুৰী। এতিয়া ৰাজ্যসমূহে বহুত কৈ থাকে যে মানুহৰ সংখ্যা আমাৰ বাঢ়ি যাব। ক'ত মানুহে নাই দেখোন, পথাৰেই গোটেই ইফালে খালী, সেইফালে খালী, খালী মানুহে নাই। মানুহ আহিলেহে ডেভেলপ হ'ব, হয়নে নহয়? মানুহ থাকিলেহে ডেভেলপ হ'ব। ভাৰত চৰকাৰে এই মানুহ যে বঢ়াব পাৰি সেইবিলাকহে কৰাব লাগে। মানুহ আহিলেহে ডেভেলপ হ'ব, উন্নতি হ'ব। মানুহে নাই, গোটেই খালী, গোটেই ৰাস্তাটো খালী। মানুহ দুই এঘৰ ইফালে পাহাৰ। অসমতো তেনেকুৱা আছে, মেঘালয়তো আছে। মই মোৰ বন্ধু এজনৰ লগতে আহিছোঁ। ইফালে বন্ধুজনকে দুই এষাৰমান কথা সোধোঁ। আমি এই পুখুৰীটো এবাৰ দেখাই দিওঁ, ভালকৈ চাওক। এই বন্ধুটোক সোধোঁ দিয়কচোন, বন্ধুটোৱে কি কয়। তেওঁৱে মোক লৈ আহিছে। বন্ধু কোৱাচোন, এই ইয়াতে যে মানুহ বা জনবসতি খুব কম, তুমি কি ক'বা তাৰ বিষয়ে? জনবসতি কম মানে অসম চৰকাৰে অলপ চকু দিব লাগে। নহয়, এইটো মেঘালয়ৰহে, অসম চৰকাৰে কেনেকৈ চকু দিব? মেঘালয় চৰকাৰৰ লগত যুক্তি হ'ব লাগে, হৈ কিনে মানুহবিলাক ঠেলা হেঁচা হৈ আছে অসমখনত, অকণমান ইয়াতে ভৰাই দিব লাগে পাৰিলে। নহয়, সেইটো বেয়া কথা হ'ব, কিন্তু মানুহ আহিলে হেৰি হয়, ডেভেলপ হয়, উন্নতি হয়। ডেভেলপ হ'ব মানে এতিয়া ধৰক আমি ৰাতি অকলে মহিলা এগৰাকীয়ে আহিব ভয় কৰিব। দোকান মানুহ আছে, দূৰে আছে, ধৰক ইমাৰ্জেঞ্চি কামতে ওলাই আহিব লগা হ'ল, তেতিয়া অলপ ভয় লগা পৰিস্থিতি হয়নে। ৰাতি ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিব লাগে। নাই, ষ্ট্ৰীট লাইটো নাই। ষ্ট্ৰীট লাইট নাই, মানে কেৱল ৰাস্তাহে ৰাস্তা। খুব পৰিৱেশ ধুনীয়া, কিন্তু বসতি কম। যিয়ে কি নহওক, ভাৰত চৰকাৰে সেইটোৰ ওপৰত অলপ নজৰ ৰাখিব লাগে। হয়। মানুহ আহিলেহে উন্নতি হ'ব, ডেভেলপ হ'ব। ইণ্ডাষ্ট্ৰী আছে বাৰু দুটা এটা, কিন্তু মানুহ খুব কম। ঠিক আছে, অলপ আৰু ইফালে অলপ দেখাওঁ নে কি বন্ধু? হয়। আমি ক'ত গৈছিলোঁ ফুৰিবৰ কাৰণে, জেগাটোৰ নাম কি? আমি উমটো আহিছিলোঁ, এইটো পালঘাট আহিছিলোঁ। এতিয়া তাৰমানে আপোনালোকে আগতে মানুহ আহিব পাৰিছিল, কিন্তু মানুহবিলাক কি কৰে, আহি কিনে গাইডৰ কথা নুশুনে। মেঘালয় ইয়াতে টুৰিষ্টৰ কাৰণে গাইড আছে, গাইডৰ কথা নামানি